মেডাম মেফি গুৱাহাটীৰ নদবমাত মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰিলে চাউফা চুকাফাৰ প্ৰতিমূৰ্তি। দেশ স্বজাতিৰ মংগল কামনাৰে ডাম্ফিৰ পৰা বিচাৰিলে জন্মিং। ৰাজ্যৰ প্ৰতিটো প্ৰান্ততেই বানফিৰে পুলিন পুথাওসকলক স্মৰণ। প্ৰতিবেদনৰ আৰম্ভণিতেই চাওক গুৱাহাটীৰ নদবমাৰ চুকাফা মেডাম মেফি ক্ষেত্ৰৰ এই দৃশ্য। টাই আহোম সম্প্ৰদায়ৰ লোকসকলে স্বদেশ স্বজাতিৰ মংগল কামনাৰে জন্মিং অৰ্থাৎ আশীৰ্বাদ বিচাৰিছে উপৰি পুৰুষৰ পৰা। উপস্থিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা। মেডাম মেফিৰ পবিত্ৰ দিনটোতেই মুখ্যমন্ত্ৰীগৰাকীয়ে উন্মোচন কৰিলে প্ৰথমগৰাকী অসমীয়া চাউফা চাওলুং চুকাফাৰ এটা পূৰ্ণাংগ প্ৰতিমূৰ্তি। ক'লে, এই পবিত্ৰ দিনটোতে বৰ অসমৰ ভেটি গৰুতা পৰম পূজনীয় স্বৰ্গদেউ চাওলুং চুকাফাৰ এটা সুন্দৰ প্ৰতিমূৰ্তি আমি গুৱাহাটীৰ মেডাম মেফি ক্ষেত্ৰত নদবমাত উদ্বোধন কৰিছোঁ। এটা গৌৰৱৰ দিন, সৌভাগ্যৰ দিন। কেন্দ্ৰীয় মেডাম মেফি উদযাপন সমিতি আৰু আমাৰ ৰাজ্যিক কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই এই প্ৰতিমূৰ্তিটো নিৰ্মাণৰ ক্ষেত্ৰত বিশেষ আগভাগ লৈছিল। মই তেখেতসকলকো ধন্যবাদ জনাইছোঁ। গুৱাহাটীত সম্পূৰ্ণ অৱয়ৱৰ চুকাফাৰ প্ৰতিমূৰ্তিৰ অভাৱ এতিয়াৰে পৰা দূৰ হ'ল বুলি কৈ মুখ্যমন্ত্ৰীয়ে ক'লে, গুৱাহাটীত এটা সম্পূৰ্ণ অৱয়ৱৰ যিধৰণে আমি চুকাফাৰ প্ৰতিমূৰ্তি উজনি অসমত দেখা পাওঁ, গুৱাহাটীত নিশ্চিতভাৱে এটা অভাৱ আছিলে আৰু আজি সেই অভাৱটো দূৰ হ'ল। আৰু মই ভাবোঁ যে অন্তত গুৱাহাটীলৈ আহি যিসকলে স্বৰ্গদেউ চাওলুং চুকাফাক শ্ৰদ্ধা জনাব খোজে, তেওঁলোকে এতিয়াৰ পৰাই এই ক্ষেত্ৰখনলৈ আহি সেই সুবিধা গ্ৰহণ কৰিব পাৰিছে। বৃহত্তৰ গুৱাহাটী কেন্দ্ৰীয় মেডাম মেফি উদযাপন সমিতিৰ মুকলি সভাত প্ৰদৰ্শন কৰা হ'ল কেইবাটাও সাংস্কৃতিক অনুষ্ঠান। স্বৰ্গদেউ চাওলুং চুকাফাৰ প্ৰতিমূৰ্তি উন্মোচনৰ পাছতেই চৰকাৰক বিশেষভাৱে ধন্যবাদ জ্ঞাপন বৃহত্তৰ গুৱাহাটী কেন্দ্ৰীয় মেডাম মেফি উদযাপন সমিতিৰ। অসমৰ ভিতৰতে এটা সৰ্বোচ্চ চুকাফাৰ প্ৰতিমূৰ্তি, যিজন চুকাফাক আমি প্ৰথম অসমীয়া বুলি কওঁ। যিজন অসমীয়াই অসম গঢ়ি গ'ল, তেওঁৰ সন্মানাৰ্থে বা তেওঁৰ স্মৃতি ৰক্ষাৰ্থে এই কামটো কৰি দিয়াৰ বাবে আমি চৰকাৰক অশেষ ধন্যবাদ জনাইছোঁ। সঁচাকৈ আজি বহুত ভাল দিন। বৰ অসম গঢ়োতা চাওলুং চুকাফাৰ প্ৰতিমূৰ্তি খুব কম দেখিব পোৱা যায়, বিশেষকৈ গুৱাহাটী মহানগৰীত ইয়াৰ প্ৰতিমূৰ্তি নাই। এই চেগতে মই ধন্যবাদ জনাইছোঁ আমাৰ পবিত্ৰ মাৰ্ঘেৰিটা দেৱক। তেখেতৰ এটা পুঁজি ধৰা এইখিনি সম্ভৱ হৈছে। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱকো ধন্যবাদ জনাইছোঁ। আৰু আজি সেইকাৰণে আকৌ আমি শেষত এই পবিত্ৰ দিনটোত আমি পুলিন পুথাওসকলক আজি শ্ৰদ্ধাৰে সুঁৱৰি আমি আশীৰ্বাদ বিচাৰিছোঁ, যাতে আগলৈও আমি উন্নতি কামখিনি কৰি যাব পাৰোঁ। আজি সঁচাকৈ আৱেগিক হৈ পৰিছোঁ। চৰাইদেউৰ সাপেখাতি বৰুৱাচালি পূব অভয়পুৰত টাই আহোম ভাষাত পৰিৱেশন কৰা হ'ল জুবিন গাৰ্গৰ মায়াবিনী। এয়া বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদামথলীৰ দৃশ্য। পৰম্পৰাগত নীতি নিয়মেৰে পূৰ্বপুৰুষক সুঁৱৰিলে আছুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকন আৰু সোণাৰীৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। যিহেতু এই আমাৰ পুলিন পুথাৰসকলৰ যি আত্মা, এই আত্মাৰ সৎগতিৰ কাৰণে, শান্তিৰ কাৰণে আমি দেশৰ মংগলৰ কাৰণে তেখেতসকলৰ ওচৰত আমি প্ৰাৰ্থনা জনাওঁ। আমি তেওঁলোকৰ পৰা আশীষ বিচাৰি সকলো ৰাইজৰ যাতে শান্তি হয়, মংগল হয়, তাকে আমি কামনা কৰি আজি এই পবিত্ৰ মৈদাম প্ৰাংগণৰ ইন্দ্ৰপ্ৰাংগত আমি সকলোৱে আজি চাকি বন্তি জ্বলাই পূজাভাগি অনুষ্ঠিত কৰি আমি তেওঁলোকৰ পৰা আমাৰ পুলিন পুথাৰসকলৰ আত্মাৰ পৰা তেওঁলোকৰ পৰা আশীৰ্বাদ বিচাৰি সমগ্ৰ অসমবাসীৰ লগতে দেশবাসী মানৱ জাতিৰ শান্তি কামনা কৰি দিনজোৰা কাৰ্যসূচীৰে ঐতিহাসিক তলাতল ঘৰৰ বাকৰিতো আয়োজন কৰা হৈছে পবিত্ৰ মেডাম মেফি।
শিৱসাগৰত ঐতিহাসিক ৰংঘৰৰ বাকৰিৰ পৰা প্ৰতীকী স্বৰ্গদেউ হাতীৰ পিঠিত উঠাই বৰ্ডিং খেলপথাৰলৈ বাহিৰ কৰা হয় সমন্বয় যাত্ৰা। বোকাখাটৰ ৰজাবাৰীৰ লখৌগড়ত উপস্থিত থাকে মন্ত্ৰী অতুল বৰা। ডিমৌৰ ঐতিহাসিক বেজৰদল প্ৰাংগণতো আহোমসকলে স্মৰণ কৰে পূৰ্বপুৰুষক। ধেমাজিৰ বৰদলনি বৰবাম দিহিঙীয়া গাঁৱত পালন কৰা হয় মেডাম মেফিৰ সোণালী জয়ন্তী বৰ্ষ। যোৰহাটৰ জয়া ভৱনত টাইচাবৰ উদ্যোগত পালন কৰা হয় মেডাম মেফি। কলিয়াবৰৰ চামধৰা গড়, চৰাইদেউৰ লাকুৱাৰ ৰঙাগড়া আমলখি দেওশালতো পালন কৰা হয় মেডাম মেফি। ইফালে ডিব্ৰুগড়ৰ টাই শিক্ষা আৰু সাংস্কৃতিক কেন্দ্ৰতো মাংগলিক ৰীতি নীতিৰে মৌলুংসকলে পুলিন পুথাওসকললৈ আগবঢ়ালে সেৱা। ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।